ভৰতৰ জড় ব্ৰাহ্মণত্ব প্ৰাপ্তি। ভৰতক ভদ্ৰকালীৰ আগত বলি দিবলৈ নিওঁতেও নিৰ্বিকাৰ ভাগৱত। শোকনিগদতি ৰাজা সোণাতাত পৰ অংগীৰস পুত্ৰে আছিলন্ত দ্বিজবৰ সমদময় উপাসনা বৰ্ধন পঢ়ান বিশেষ তিতিক্ষা পৰ দুখয় সহন অতিথিক অন্ন দিয়া কৰন্ত ভোজন যেহি নিলে তাহাতে সন্তোষ হুৱে মন কৰ্ম বিদ্যা আত্মজ্ঞান ধৰ্মত নিপুণ আশ্ৰয় সকলে ব্ৰাহ্মণৰ যত গুণ আপোনাৰ সমৰূপ গুণত প্ৰখ্যাত ভৈল নৱপুত্ৰ জাত প্ৰথম ভাজাত যম যশৱাল ভৈল অপৰ ভাজাত একজনী কন্যা এক জন পুত্ৰ জাত যিজন পুৰুষ তাংক বুলিলা ভৰত ৰাজঋষি মধ্যে শ্ৰেষ্ঠ আছিল পূৰ্বত দেহতে যি ভৈল ব্ৰাহ্মণ তনয় সিও জন্মে জাতি স্মৰ ভৈল মহাশয় দুখে ভৈল মোৰ হেনয় অৱস্থা অসন্তৰ আৰু নলৈ মুখৰ বথা হেন গুণী এৰি বিষয়ৰ সংগ যত কৃষ্ণ পাদ পদ্ম মাত্ৰ ধৰি হৃদয়ত মাতিলেও নমাতন্ত শুনিনো শুনন্ত বাদুলৰ চেষ্টা হেন লোকক দেখন্ত তান নিজ পিতৃ যিটো পুত্ৰৰ স্নেহত কৰাইলন্ত ব্ৰাহ্মণৰ সংস্কাৰ যত সূত্ৰ দিলা কৰি অনেক যতন শিখাইলন্ত স্নান সন্ধ্যা শৌচ আচমন যদপি তাহান তাত নাহি আপত্তি তথাপিতো পিতৃ শিক্ষা দেত প্ৰীতি প্ৰতি পিতৃ ভৈলে পুত্ৰ শিখাৱে যথোচিত লোকতো প্ৰসিদ্ধ ইটো শাস্ত্ৰৰো বিহিত এই বুলি শিক্ষাৱন্ত পৰম যতনে ভৰতে কিঞ্চিতো তাক নমানন্ত মনে
কৰিবা কমনে শিকাইলে নুবুজন্ত যেন মোৰ সজনে মহাদুখে জীৱা শিখা অন্ত বীজ বৰ উলটি সুধিলে তাৰ নপান্ত উত্তৰ তথাপিতো আতিশয় পুতৰ স্নেহত বেদ পঢ়া অন্ত শিখা অন্ত শাস্ত্ৰ যত এই মতে শিক্ষা অন্ত ধৰ্ম কৰ্ম যত নভৈলে কটানো মনো ৰথ সমাপত মুহূৰ্তয়াগত পুত্ৰ নভৈল পণ্ডিত জানিলো বিধাতা মোক কৰিলে বঞ্চিত হেন অসন্তোষে দ্বিজ তথা দয়াচন্ত ভৈল আয়ু ক্ষয় পাছে দেহা চাৰিলন্ত হেন দেখি বিজৰক নিষ্ঠভাৰ জাসতি স্বামীৰ লগতে যাইবে গৃহ কৰিমতি পুত্ৰ জীৱ সমৰ্পিল সপত্নীৰ ঠাই আনন্দে ৰহিল পাছে পুতি লোক পাই জৰ ভৰতৰ যেবে পিতি মাৰিলন্ত ভাতৃ সবে তান প্ৰভাৱ কন জানন্ত বেদৰ কৰ্মত দৃঢ়মতি ভৈল জাত নাহিকে কিঞ্চিতো ব্ৰহ্ম বিদ্যাতা সম্বাদ ইটো জড়মতি ভাতৃ সাক্ষাতে পাগল ইয়াক কি খাইলে আৰহ নাহি কিছু ফল ইহা গুণী তাংক আৰ শিখাইতে নিদিল ভৰতেও হেন মহতে চেষ্টাই আচৰিল পশু বুদ্ধি নৰে তাৰ নজানয় তত্ত্ব বোলে কলা বুবা অসাধনয়ো নমত্ৰ যেই জীৱা বোলে আচৰন্ত সেই মত আপোনাৰ ইচ্ছাদান নাহি স্বৰূপত বলে ধৰি আনি কতো জোৰাবয় ভাৰ পেটৰ ভাত কণে দি কৰে তিৰস্কাৰ মূল্য দিব বুলি কতো পথাৰ কণেই ডাঙৰ কোদাল আনি টান হাত দেই কভিতি কৰি নেত কৃষ্ণ যাকে জৈতে পায় খালাবা মই আদি কিছু বিচাৰি নচাৱে কেহু বোলে আজি দিও ইটো কৰ্ম কৰি অন্ন জল লাগে মানে দিবু পেট ভৰি মতে জীৱা দেই মতে প্ৰৱৰ্তাৱে নাহি অহংকাৰ আচৰন্ত সেই ভাৱে কোনো দয়াৱন্ত জনে কৰিয়া যতন দুগ্ধ চেনি মিশ্ৰ কৰি দেই
ব্যয়ন কোন সময়ত বহু আহাৰ নিলয় কদাচিত অল্প মাত্ৰ বস্তুৰ উদয় যেতিক্ষণে যাই আখি হুৱে উৎপন্ন নাহিয়া শকতি তাকে কৰন্ত ভোজন ইন্দ্ৰিয়ৰ বৈশ্য যিটো জ্ঞানহীন জন তিক্ত মিষ্ট ভাল মন্দ তাৱত ভোজন আত্মা লাভ পৰিপূৰ্ণ ব্ৰহ্মানন্দময় ভোজনত তাৰ ভাল মন্দ কি আশ্ৰয় নাহিকে কিঞ্চিত অভিমান শৰীৰত এতেকে সুখ দুখ নুপুজয় মনত কহি থাকা শীত উষ্ণ বাত মৰিখন বৰধৰ গাৱে যেন নাহিকে বসন পৰম কঠিন অতি স্থূলন্তৰকায় নৰকান্ত স্নান সদা মাতি বাগৰয় একো খানি ফটা কানি আশয় পতিত পৰম মলিন নৱ গুণ সমন্বিত দেখে ব্ৰহ্ম তেজ বাঢ়িল সকল মহামণি গোট যেন সদায় বিকল অধম ব্ৰাহ্মণ বেশে ভ্ৰমন্ত সতত নজানয় অজ্ঞ জনে তাহান মহত পৰম ইচ্ছায়ে কাৰ্য কৰা যে তীক্ষ্ণ তাত হন্তে জীৱা বস্তু হুৱে উৎপন্ন তাকে মাত্ৰ ভুঞ্জন্ত মৃত কম মানি হেন দেখি পাছে নিজ ভাতৃগণে আনি হাতত কোদাল দিয়া বোলয় বচন ভাল মতে কৰে তই এহি ভূমি খান এই মতে আচৰন্ত বাক্যেতা সম্বাৰ কিন্তু ভাল মন্দ টান নাহিকে বিচাৰ জিও কৰ্ত প্ৰতিভাক লাগে মাতি দিয়া কোদালৰ ঘাৱে তাকে পেলাৱে খানিয়া ভাল মতে বান্ধিবাক লাগে যিটো আলি ভূমিৰ লগতে তাক পেলান্ত বখানি কোনো বেলা ধান কাটিবাক লৈয়া যায় জপয়া কাতন্ত কেঞ্চা পকা কনে চায় ভাতৃ ভাইজা সবে তাক কৰে কদৰ্থন গৃহৰ বাহিৰে দেই অপবিত্ৰ অন্ন থালিত লাগিয়া থাকে দগ্ধ অন্ন যত তাকে ভুঞ্জিবাক দেই কোনো সময়ত কোনো বেলা আনি তেলপুৰ পেৰা খলি শাক আধা পোৰা কৰি তাক দেই ভুঞ্জিবাক কোনো বেলা কুট গুৰি আধা পিঠা কৰি মাটিত পেলায়া দেই অৱহেলা কৰি
পুহে পুৱা মাহত তুমগু পাৱে যত মানৱ মাটি বালি তুহ গুৰি কৰি কথা ন কদাচিত ভুঞ্জিবাক লাগি দেয়ানি তাকু ভোগ কৰ তয় অমৃত সমমানি এরাম ভাতৃসবে আনুনান কৰাৱে বিপতি পাছে যেন কথা বইল শুনিও নিপতি একদিনা চোৰৰ নিপতি একজন লগত কৰিয়া বহুতৰ চোৰগণ একজন মনুষ্যক বলে আনি ধৰি কাটিবাক লাগি তাক আছে বন্দী কৰি এহি বলি দিয়া ভদ্ৰকালীক পুজিবু অৱশ্য কেতেবে মই পুত্ৰ কলভিবু হেনয় সংকল্প সিটো কৰিয়া মনত চোৰগণ সমেত সিটো চলন্ত পথত বকে বন্দী পাছে ভৈলা বিমোচন দুভাগৰ ৰজনী পলাইলে কিটো জন পাছত দেখিয়া তাৰ গৈল চোৰগণ পুনবিতি গৈল নপাইলে কদৰিখন ৰাজায়ে দণ্ডিবে বুলি মনত বিকলে বিচাৰ কৰিয়া ফুৰে ৰখিয়া সকলে মহায় অসন্তোষে দুখ কৰিয়া মনত ভৰত গলাগ পাইলা সেই সময়ত ধানক বৰাহে খায় ৰাখি ৰখিবা কপুলি টংগীৰ ওপৰে কোনো জনে আছে তুলি হেন দেখি তা সম্বাৰ আনন্দ মিলিল আবেশে জানিলো কাৰ্য সকলে সিজিল সৰ্বগুণান্বিত বলি স্থূলন্তৰ কায় ভদ্ৰকালী তুষ্ট হৈবে আৰতে জখায়